নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? তো ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ ৰাজস্থান, অপশ্যন বি বিহাৰ, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি মহাৰাষ্ট্ৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ জনসংখ্যা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি যোৰহাট, অপশ্যন ডি নলবাৰী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাৰ্বি আংলং। মাটিকালিৰ ক্ষেত্ৰত কাৰ্বি আংলং হ'ল অসমৰ ভিতৰত সৰ্ববৃহৎ জিলা। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ ধুবুৰী, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি কামৰূপ মহানগৰ, অপশ্যন ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কামৰূপ মহানগৰ। কামৰূপ মহানগৰত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ ধুবুৰী, অপশ্যন বি বৰপেটা, অপশ্যন চি নগাঁও, অপশ্যন ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধুবুৰী। ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয়? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি অসম, অপশ্যন চি দাৰ্জিলিং, অপশ্যন ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত প্ৰথমে সূৰ্য উদয় হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ কলকাতা, অপশ্যন বি গুৱাহাটী, অপশ্যন চি দিল্লী আৰু অপশ্যন ডি মুম্বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কলকাতা। কলকাতাত প্ৰথম ডাকঘৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ 1920 চনত, অপশ্যন বি 1921 চনত, অপশ্যন চি 1901 চনত, অপশ্যন ডি 1935 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1921 চনত। 1921 চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি শ্ৰী মাধৱদেৱ, অপশ্যন ডি ভট্টদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।